কবিতাৰ শিৰোনাম মা, কবি ৰাজীৱ বৰা। তোৰ দুহাতত আছে কি? তই চুলেই তিতা ফলটো কিয় মিঠা হয়? কপালত হাত থলেই হাত পৰে জৰে কপা দেহ। নাৰী চিগাৰ পাছতো সম্বন্ধ নিচিগা ৰক্তপ্ৰবাহৰ নাম মা। নুশুনা দূৰৈত থাকি অহৰ্নিশে শুনি থকা শব্দটো মা। মা, এই এটা শব্দৰ বাবে মাকবোৰ জীয়াই আছে, সন্তানবোৰ বাচি আছে, পৃথিৱীখন পৃথিৱী হৈ আছে, আৰু মানুহবোৰে দেখি আছে আন গ্ৰহৰ স্বপ্ন। নেওচিব নোৱাৰি মাতৃৰ মমতা, মাটিলৈ ঘূৰি আহে মহাকাশচাৰী। শ্ৰৱণক আশীৰ্বাদ দিয়া হাতখন মা, পৰশুৰামক ক্ষমা কৰা হাতখনো মা। নিজলৈ নাৰাখি আনৰ মুখ ভৰোৱা হাতখনো মা। দেশপ্ৰেমীকে সাবতে মা, দেশান্তৰীয়ে এৰি আহে মা। মা, শিশুৰ ওঠত ফুটা প্ৰথম শব্দটো। মা, নিকট মৰণৰ অসহনীয় মুহূৰ্তটো। মা, এই এটা শব্দত সন্নিহিত পৃথিৱীৰ সকলো ভাষাৰ সম্পূৰ্ণ মিঠা। মাৰ কোলাতকৈ ক'ৰবাত আছেনে আন এটা নিৰাপদ কোঠা? ধন্যবাদ।